শিৱসাগৰৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা মহাৰজা জয়ন্তীৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। অন্তিম দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদৰ পৰা বাহিৰ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত সাংসদ গৌৰৱ গগৈয়েও কৰে অংশগ্ৰহণ। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপৰি স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে আদৰৰ বিদ্যালয়খনৰ মহাৰজা জয়ন্তীৰ এই শোভাযাত্ৰাত। গজৰাজক সন্মুখত লৈ সমন্বয়ৰ বাৰ্তা বিলাই অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰি উলিওৱা শোভাযাত্ৰাত হুঁচৰিও পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰখনত যিদৰে পোহৰ বিলাই আহিছে, ঠিক সেইদৰেই সৃষ্টি কৰি আহিছে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈও। উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰজা জয়ন্তীত অনুষ্ঠানত উপস্থিত থাকি শোভাযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈছে, যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ পৰৱৰ্তী দিনত এইখন স্কুলত উন্নয়নৰ ক্ষেত্ৰত যদি আমিও স্থানীয় সাংসদ হিচাপে যদি কিবা এটা আগভাগ কৰিব সহায় কৰিব পাৰোঁ, তেন্তে নিশ্চয় পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। উচ্চতৰ মাধ্যমিক বিদ্যালয় বেতবাৰী অঞ্চলটোৰ আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান, এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, য'ত এতিয়ালৈকে 20,000তকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈ দেশৰ অৰঙে ৰঙে প্ৰতিষ্ঠা লাভ কৰিছে। কোনোবা যদি উপাচাৰ্য হৈছেগৈ, কোনোবা ভাল ক্ৰীড়াবিদ হৈছে, কোনোবা সাংস্কৃতিক ক্ষেত্ৰখনত দখল দিছে, কোনোবা ভাল ৰাজনৈতিক নেতা হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে বেতবাৰী এই ধাৰা অব্যাহত ৰাখিম। এতিয়ালৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ অতি সফলভাৱে হৈ গৈছে। ইয়াত আচলতে প্ৰতিদিনে 5,000ৰ অধিক মানুহ প্ৰতিদিনে থাকে। নিশা 12 বজালৈকে প্ৰগ্ৰেম হৈছে। প্ৰতি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোকে দেখিলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। তাতে এটা গজৰাজক লৈ পিছত সাংস্কৃতিক দলসমূহ গৈছে, বিহু গৈছে, বেণ্ড পাৰ্টি গৈছে, বিভিন্ন ধৰণৰ সমাৰোহ হৈছে, সাংস্কৃতিক সমাৰোহ হৈছে। গতিকে বেতবাৰীৰ ঐতিহ্যক ধৰি এক যুগান্তকাৰী এটা কাম হৈছে বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াত অংশগ্ৰহণটো দেখিলে আপোনালোকে নিজেই উপলব্ধি কৰিছে যে ইয়াত মানুহৰ অন্তৰাত্মা কিদৰে জড়িত হৈ আছে আৰু বিদ্যালয়খনৰ উত্তৰণৰ কাৰণে সকলো যে একেটা যাত্ৰাত চামিল হৈছে, কান্ধে কান্ধ মিলাই এক ইতিবাচক যাত্ৰাৰ দিশে আমাৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অগ্ৰসৰ হৈছে। আহিবলগীয়া দিনত মই আশা ৰাখিম যে অসমৰ বিদ্যালয়সমূহৰ ভিতৰত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এটা জিলিকি থকা তৰা হৈ থাকে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।